মুখ্যমন্ত্ৰীয়ে দোষী লোকসভা নিৰ্বাচনৰ যোৱাৰ পাছত যিসমূহ ধৰ্ষণৰ ঘটনা ঘটিছে এইবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো কাৰ দায়িত্ব যোৱা ৭.৫ বছৰ কাৰ চৰকাৰ আছে আজি ইয়াততো ৰাতি মানুহে পহৰা দি থাকিব লগা পৰিৱেশ তাৰ মানে পুলিচ নাই প্ৰশাসন নাই নেকি মানুহে নিশা নিশা পহৰা দি থাকিব লাগে ইয়াত ধৰ্ষণৰ মানে ঘটনা সংঘটিত হোৱা বুলি বহুত কৈছে যিবোৰ কথা ৰাইজে প্ৰকাশ নকৰে আৰু আনকি এনেকুৱা ঘটনা ঘটিছে যে থানাৰ পুলিচে থানাৰ পৰা ওচিয়েও হেঁচা দি ৰাখে যে এইবোৰ ওলাব নালাগে তাৰ মানে কি চলি আছে তাৰ মানে নাৰী বা সাধাৰণ জনতাক নিৰাপত্তা দিয়াত যে চৰকাৰ চূড়ান্ত ব্যৰ্থ এই কথা প্ৰমাণ হৈছে আৰু এই যিটো ঘটনা ইয়াৰ এইটো অতি জঘন্য নাৰকীয় ঘটনা এইটো কোনো মানৱ সমাজৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা গ্ৰহণীয় নহয় এনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ যে দিনে দিনে বাঢ়িছে আৰু নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে খুদ মুখ্যমন্ত্ৰী অতি হতাশাৰে কৈছে বোলে ৰাইজে ব্যৱস্থা ল'ব লাগে তাৰমানে চৰকাৰ থকাৰ পাছত পুলিচ বিয়োগম বিভাগ থকাৰ পাছত মুখ্যমন্ত্ৰী তেওঁ নিজকে শক্তিশালী মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী বুলি কয় তেওঁলোক থকাৰ পাছত এতিয়া ৰাইজে বোলে নিজে ব্যৱস্থা ল'ব লাগে এই কথাই প্ৰমাণ কৰে যে চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ অকৰ্মণ্য অদক্ষ এগৰাকী মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ চলি আছে যাৰ কাৰণে আজি এই পৰিৱেশ গতিকে আমি আহ্বান জনাইছোঁ এতিয়াও দুগৰাকী অপৰাধী ধৰ্ষণ কাণ্ডত জড়িত হৈ থকা এই দুগৰাকীক এতিয়াও কৰায়ত্ব কৰিব পৰা নাই ২৪ ঘণ্টা অতিক্ৰম কৰিলে তাৎক্ষণিকভাৱে ধৰিব লাগে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আনকালেও আমি দেখিছোঁ যে এনেকুৱা ধৰ্ষণৰ দৰে অপৰাধ কৰাৰ পাছতো অপৰাধী পলাই যায় আইনৰ সুৰুঙালৈ এতিয়া সেইকাৰণে আমি কৈছোঁ যে বিচাৰ প্ৰক্ৰিয়াত পানী নসৰকা ধৰণৰ ব্যৱস্থা হ'ব লাগে ফাষ্ট ট্ৰেক কোৰ্টৰ আদালতত বিচাৰ প্ৰক্ৰিয়া চলিব লাগে মৃত্যুদণ্ডৰ দৰে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰয়োজন সাপেক্ষে এই চৰকাৰখনে আইন সংশোধনী কৰি ধৰ্ষণৰ দৰে ঘটনা নাৰীজনিত ঘটনাৰ এটা বিশেষ আইন সংশোধনী আনি হ'লেও এটা শক্তিশালী কঠোৰ শাস্তি ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছোঁ